बहुत इम्पर्टेन्ट मेसेज एगराकी रोगी लास्ट 4 दिনৰ পৰা এখন হস্পিটেলত ভৰ্তি হৈ আছিল আজি তেওঁৰ মৃত্যু হৈছে কিন্তু কথাটো শুনিলে আপোনালোকে আচৰিত পাব যে তেওঁৰ যদি ভৰ্তি হোৱা কাৰণটো আছিল তেওঁৰ লুজ মোশন লাষ্ট ভৰ্তি হোৱাৰ আগৰ 4 দিনলৈকে তেওঁৰ লুজ মোশন হৈ আছিল আৰু ইমানে লুজ মোশন হ'ল তেওঁক ভৰ্তি কৰাব লগা হ'ল আৰু তাতকৈ ডাঙৰ কথাটো এইটোৱেই যে সেই লুজ মোশন সময়ত তেওঁ ORS লোৱা নাছিল আৰু কোনো সেলাইন একো লোৱা নাছিল তো ভৰ্তি হোৱাৰ পিছত খুব কম সময়ৰ ভিতৰত তেওঁৰ সেন্সলেছ হৈছিল আৰু বহু সেলাইন বহু নানানটা ইনজেকশন দিয়াৰ পিছতো তেওঁক আমি প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলোঁ তাৰ কাৰণটো এটাই আছিল যে যেতিয়া মানুহৰ লুজ মোশন হয় তেতিয়া বডিত ফ্লুইড ভলিউম কমি যায় আৰু কিডনি ফেলিয়াৰ হৈ লগতে হোল বডিত অৰ্গেনছ ফেলিয়াৰ হয় তো সেইকাৰণে সদায় কৈ আছে যে লুজ মোশন হ'লে সদায় ORS 1 লিটাৰ পানীত মিক্স কৰি খাব আৰু সেই মেছেজটো মই